যিধৰণে আমি দৰ্শকৰ পৰা আমি সহায় পাইছিলোঁ এইবাৰ আমি 47 সংখ্যক ৰাস উদযাপন আমি কৰিছোঁ আধাৰ সত্ৰ ৰাস উদযাপন সমিতিয়ে এইবাৰো আমি আমি সঁহাৰি পাইছোঁ দৰ্শকৰ সঁহাৰি পাইছোঁ ইতিমধ্যে আমাৰ গেলাৰীৰ যি ব্যৱস্থা থাকে আমাৰ ইতিমধ্যে যিহেতু টিকটৰ ব্যৱস্থা থাকে আৰু তাৰ উপৰি আমাৰ গেলাৰীৰ ব্যৱস্থাও থাকে আমাৰ এইবাৰ আমি গেলাৰী এইবাৰো আমি আচলতে দৰ্শকৰ ইমান সঁহাৰি আমি দৰ্শকক আমি আসন দিব পৰা নাই গতিকে আমি তাৰ বাবেও ক্ষমা প্ৰাৰ্থী আৰু এইবাৰ আজি আমাৰ বৈভৱ গোস্বামী থাকিব জনপ্ৰিয় অভিনেত্ৰী হয় হয় তেওঁ কি চৰিত্ৰত অভিনয় কৰিছে তেখেতে ৰাধা চৰিত্ৰত অভিনয় কৰিছে আৰু অহা কালিলৈ যিহেতু আমাৰ দুদিনীয়া কাৰ্যসূচীৰ অনুষ্ঠিত কৰিছোঁ অহা কালিলৈ আমাৰ ৰিংকুমণি বৰা থাকিব বেহাৰবাৰী আউটপোষ্টৰ ৰাকেশ তেখেতে বহৰী আৰু নন্দৰ এটা মানে নন্দনৰ এটা চৰিত্ৰত অভিনয় কৰিব গতিকে আমি সমূহ ৰাইজক আমি আজি যিহেতু ৰাস চলি আছে গতিকে কালিলৈৰ বাবে আমি ৰাইজক আমি আহ্বান কৰিছোঁ যিহেতু কলা কুশলী শিল্পীকে আদি কৰি আয়োজক সমিতি আৰু লগতে সকলোৱে মিলি আমি সেই শিল্পীজনক আমি মায়াবিনী গীতেৰে পৰিৱেশন কৰিবলৈ কৰিলোঁ তেখেতৰ ভাল লাগিলে আৰু এতিয়া ইতিমধ্যে আৰম্ভ হৈছে আমাৰ যথেষ্ট আমাৰ দৰ্শন হৈছে গতিকে অহা কালিলৈও আমি খুব হুলস্থুল হৈ আছে আচলতে সেই মানুহ হুলস্থুলৰ সংগ্ৰাম ক'বলৈ দিগদাৰ হয় যায় ঠিক আছে বাৰু আমাৰ এতিয়া যি আজিৰ যি শংকৰ চৰিত্ৰ কৰিব আমি তেখেতৰ পৰাই শুনিমেই সংলাপ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।